মই আপোনালোকক এটা দৃশ্য দেখুৱাব খুজিছোঁ। মই আপোনালোকক এটা দৃশ্য দেখুৱালে বিজেপিৰ অহংকাৰৰ ৰূপটো, হিমন্ত বিশ্ব শৰ্মাৰ সাংগু পাংগুবিলাকৰ অহংকাৰৰ ৰূপটো মই আপোনালোকক মোৰ মোবাইলটোত এটা ভিজুৱেল দেখুৱাম, এটা ভইচ দেখুৱাম। আপোনালোকে এইটো শুনিলে অহংকাৰটো চাব দেই, কেনেকুৱা ধৰণৰ অহংকাৰ কি। মানে এখন মিটিঙত, ৰাজহুৱা সভাত পীযুষ হাজৰিকা ডাঙৰীয়াই কৈ আছে যে যদি তপন গগৈ ডাঙৰীয়া 2 লাখৰ পৰা 2.5 লাখৰ ভোটত হাৰে, মানে সিমান ভোটত জিকিব, তাতকে যদি কম ভোটত জিকে বা হাৰে, তেতিয়াহ'লে তেওঁ ৰাজনীতি ত্যাগ কৰিম বুলি কৈছিলে পীযুষ হাজৰিকা ডাঙৰীয়া। মই আৰু এটা ভিজুৱেল দেখুৱাই দিছোঁ। এই ভিজুৱেলটো আপোনালোকে চাব। এইটো ND24ত ওলাইছে, অৰ্থাৎ আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চেনেলটোত ওলাইছে। আপোনালোকে চাব দেই, এইটো আপোনালোকে শুনক। গৌৰৱ গগৈ ডাঙৰীয়া নিজিকে, মই ৰাজনীতি ত্যাগ কৰিম যদি তপন গগৈ ডাঙৰীয়া হাৰে। কোনো পধ্যে আমাৰ অলপ হিচাপ নিকাচ আছে, অহংকাৰ কৰি কোৱা নাই। মই বিনম্ৰতাৰে কৈছো, দেখি শুনি কৈছো, তপন গগৈ ডাঙৰীয়া জিকিব। তেখেতে কৈছে যে, তেখেতে একদম স্পষ্টকে কৈছে যে যদি তপন গগৈ ডাঙৰীয়া হাৰে, তেতিয়াহ'লে তেখেতে ৰাজনীতি ত্যাগ কৰিব। আপোনালোকে আমাৰ দৈনিক জনমভূমি কাকতৰ সেইদিনাৰ লিড নিউজ আছিলে, চব দৈনিক জনমভূমি কাকতৰ এইটো লিড নিউজ আছিলে। কি বুলি লিড নিউজ আছিলে? গৌৰৱ গগৈ ভ্ৰমণৰ এদিনৰ পাছতে সোণাৰীত দল ত্যাগ কৰিলে 400 কংগ্ৰেছ কৰ্মীয়ে। যোৰহাটত তপন গগৈ পৰাজিত হলে ৰাজনীতি ত্যাগ কৰিম, পীযুষ হাজৰিকা। শিৱসাগৰত কলে অখিল গগৈয়ে কাৰসাজি কৰি গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈক পৰাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছে। মই গৌৰৱ গগৈক ইয়ালৈ নিমন্ত্ৰণ কৰি আনি আচলতে হৰুৱাবলৈ আনিছো, আৰু তেখেতে কৈছে যে যোৰহাটত তপন গগৈ পৰাজিত হলে ৰাজনীতি ত্যাগ কৰিম, পীযুষ হাজৰিকা। এইটো দৈনিক জনমভূমিৰ প্ৰথম পৃষ্ঠাৰ হেডলাইন, দৈনিক জনমভূমিৰ এইটো নিউজ। এতিয়া প্ৰথম কথাটো হ'ল যে আমাৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই সঁচাকে তপন গগৈ হাৰিলে, আৰু এতিয়া তেখেতৰ কথা ৰাখিব নে নাৰাখে। পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছিলে 19 মাৰ্চৰ দিনা সোণাৰীত কৈছিলে যে যদি তপন গগৈ হাৰে, তেতিয়াহ'লে তেখেতে অসমৰ ৰাজনীতি ত্যাগ কৰিব। আৰু কৈছিলে যে মই অহংকাৰ কৰি কোৱা নাই, তাৰমানে অহংকাৰত কৈছে তেখেতে গৰ্ব কৰি অহংকাৰ কৰি কৈছে যে তপন গগৈ জিকিবই, 2 পৰা 2.5 লাখ ভোটৰ ভিতৰত ব্যৱধানত জিকিব, আৰু যদি গৌৰৱ গগৈ জিকে তেতিয়াহ'লে তেওঁ ৰাজনীতিয়ে নকৰে। তেনেকুৱা ধৰণৰ চূড়ান্ত অহংকাৰ তেখেতে প্ৰকাশ কৰিছে। গতিকে এতিয়া সেইকাৰণে মই ভাবো যে 2024 চনৰ লোকসভা নিৰ্বাচনটো অসমৰ মানুহে যে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিলে, বিজেপিৰ বিপৰীতে যে কথা ক'লে, তাৰ প্ৰধান এটা কাৰণ হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ সাংগু পাংগু বিলাকৰ অহংকাৰ। আজি হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কৈ দিয়ে যে মই আপোনালোকক আমুক দিম, মই আপোনালোকক তামুক দিম, মই আপোনালোকক তামুক দিছো, ভুচুক দিছো, পুচুক দিছো, মানে কোনে কৈছে? এজন ৰজাই কৈছে। কাক কৈছে? প্ৰজাক কৈছে, গণতন্ত্ৰত কোৱা নাই। ৰাইজৰ টকাৰে যে তেখেতে এখন আঁচনিহে ঘোষণা কৰিছে, সেই কথাটো তেখেতে কোৱা নাই। তেখেতে যেন গোটেই ৰাইজখিনি কিনি পেলালে এখন আঁচনি দি, মই আমুক দিছো, মইহে দিছো, মোৰ বাহিৰে কোনে দিব পাৰিব। সেই অহংকাৰেৰে তেখেতসকলক ডুবালে। হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈ আছিলে যে মই আহোমৰ কাৰণে আমুক কৰিছো, লাচিত বৰফুকনৰ চেমিনাৰ পাতিছো, লাচিত বৰফুকনৰ ৰচনা প্ৰতিযোগিতা পাতিছো, লাচিত বৰফুকনৰ ষ্টেচু বনাইছো, মোক কিয় আহোমে ভোট নিদিব, যোৰহাটত আমি জিকিমেই, এই দম্ভ তেওঁলোকৰ আছিলে। কিন্তু যোৰহাটৰ আহোম মানুহে, স্বাভিমানী আহোম মানুহে ভাবিলে যে লাচিত বৰফুকনে দেশৰ কাৰণে ইমান কাম কৰিছে,
দেশখন বচাই গৈছে, দেশখন মোগলৰ পৰা বচাই গৈছে, সেই লাচিত বৰফুকনৰ কাৰণে সামান্য এটা কাম কৰিছে। সেই সামান্য কাম কৰাৰ পাছতো যদি তেওঁলোকে লাচিত বৰফুকনক যদি এনেকুৱাকৈ অপমান কৰিব পাৰে, আহোম জাতিক যদি ব্লেকমেইল কৰিব পাৰে, এইটোতো কেতিয়াও মানি ল'ব পৰা কথা নহয়। এই অহংকাৰৰ পতন ঘটিলে আজি যোৰহাটত। সেইকাৰণে মই বাৰম্বাৰ কৈছো যে 2024 চনৰ লোকসভাৰ নিৰ্বাচনটো হ'ল বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি, বিজেপিৰ ফেচিবাদ আৰু বিজেপিৰ দম্ভৰ পতন। এইটো হ'ল পতনৰ আৰম্ভণি। আপোনালোকে এই অহংকাৰৰ কথাটো আমি কোৱাৰ এতিয়া প্ৰয়োজন নাই। বিজেপিৰ লিডাৰবিলাকে এতিয়া বিজেপি দলটো যে অহংকাৰী হৈ পৰিছে এফালৰ পৰা কৈ আছে। কালি মৃণাল শইকীয়া ডাঙৰীয়া বিধায়ক, তেখেতে স্পষ্টভাৱে বিজেপি কিমান অহংকাৰী হৈ পৰিছে সেই কথা কৈছে। কালি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই অপেনলি, প্ৰতিদিন টাইমত অপেনলি বিজেপিৰ নেতাবিলাক কিমান অহংকাৰী হৈ পৰিছে সেইটো কথা কৈছে। অশোক শৰ্মা ডাঙৰীয়া তেখেতে অত্যন্ত অপেনলি কৈ দিছে যে মুখ্যমন্ত্ৰী আৰু তেওঁ সংগু পাংগুবিলাকৰ অহংকাৰে বিজেপি দলটোক ডুবাব। ৰাজেন গোহাঁয়ে অতি স্পষ্টকৈ কৈ দিছে যে বিজেপি দলটোত হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ সাংগু পাংগুবিলাকৰ অহংকাৰেৰে ডুবাব। মৃণাল শইকীয়াই কৈছে যে বিজেপি ডুবাইছে পৰিভ্ৰমী চৰাইবিলাকে, নতুনকৈ অহা কংগ্ৰেছীবিলাকে। গতিকে আমি দেখিবলৈ পাইছো যে এই মুহূৰ্তত আমি দেখিবলৈ পাইছো যে বিজেপিৰ কালি অহংকাৰৰ পতন ঘটিছে, বিজেপিৰ কালি সাম্প্ৰদায়িকতাৰ পতন ঘটিছে, বিজেপিৰ যি সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি, বিষবাষ্প বিয়পাৰ ৰাজনীতি, সেইটোৰ পতন ঘটিছে। আৰু সেইকাৰণে এই মুহূৰ্তত মই ভাবো যে অসমৰ ৰাইজক আমি সকলোৱে কংগ্ৰেচুলেট কৰা দৰকাৰ, আমি সকলোৱে অভিবাদন জনোৱা দৰকাৰ যে অসমৰ ৰাইজ সাম্প্ৰদায়িক ৰাজনীতিৰ মোহৰ পৰা আঁতৰি আহি এটা বিবেকৰ সংগ্ৰাম তেওঁলোকে গঢ়ি তুলিলে। আৰু সেইকাৰণে 2024 চনৰ যি আমাৰ জয়, বিৰোধী পক্ষৰ যি জয়, এই জয় আমাৰ দলবিলাকৰ জয় নহয়, এয়া হ'ল জনতাৰ জয়। সেই কথাটোকে ক'বৰ কাৰণে মই আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি আনিলোঁ। অকল 3টা সমষ্টিত কালি বিজেপি পৰাজিত হোৱা নাই। ধুবুৰীত তেওঁলোক অকল পৰাজিত হোৱা নাই, নগাঁৱত তেওঁলোক কেৱল পৰাজিত হোৱা নাই, আৰু যোৰহাটত তেওঁলোক কেৱল পৰাজিত হোৱা নাই, লগতে আৰু এটা লোকসভা সমষ্টিত কিন্তু তেওঁলোক পৰাজিত হ'ল। এই 3টাত ভোটত পৰাজিত হ'ল, আন এটাত নৈতিকভাৱে পৰাজিত হ'ল। কোনটো সমষ্টিত জানেনে? ডিব্ৰুগড় লোকসভা সমষ্টি। ডিব্ৰুগড় লোকসভা সমষ্টিত অসমৰ মুখ্যমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালক হৰুৱাবৰ কাৰণে সকলো ব্যৱস্থা কৰিছিলে। মই যদি এটা মাত্ৰ প্ৰমাণ দিব খোজো, এটা প্ৰমাণ দি দিলে আটাইতকৈ ডাঙৰ প্ৰমাণ যে সৰ্বানন্দ সোণোৱালৰ আটাইতকৈ ঘনিষ্ঠ যিজন মানুহ MLA, তেওঁৰ যিজন PS-ৰ নিচিনা তৰংগ গগৈ সমষ্টিতে সৰ্বানন্দ সোণোৱালে আটাইতকৈ কম ভোট লাভ কৰিছে। আপোনালোকে হয়নে নহয় চাওক, নাহৰকটীয়াত মাত্ৰ বিজেপিয়ে 3000 মান নে 4000 মান ভোটতহে লিড লৈছে। তাৰমানে তেওঁলোকে যাতে সৰ্বানন্দ সোণোৱালক ভোট নিদিয়ে তাৰ ব্যৱস্থা কৰিব খুজিছিল। আপোনালোকে সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মাই তাৰ MLA বিলাকক, যিমান তিনচুকীয়া আৰু ডিব্ৰুগড় MLA আছিলে, তেওঁলোকক নিৰ্দেশ দি দিছিলে যে তোমালোকে বেছিকে নাখাটিবা। তেওঁক হৰুৱাবৰ কাৰণে চেষ্টা কৰিছে। তেওঁলোকে আনকি চাহ জনগোষ্ঠীৰ ভোট বিভাজন কৰিবৰ কাৰণে টেকটিক্স কৰিছিলে। সেইটো কথা মই মুকলিকে বেছিকে বহলাই নকওঁ, কি কৰিছিলে আপোনালোকে সকলোৱে জানে। তাতকৈ ডাঙৰ কথা, আচলতে যোৱা 7 এপ্ৰিল তাৰিখে মৰাণৰ প'ল' ফিল্ডলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেম্পেইনিঙৰ কাৰণে অহা কথা আছিল। হিমন্ত বিশ্ব শৰ্মাই কাৰচাজি কৰি প্ৰধানমন্ত্ৰীৰ ভ্ৰমণো বাতিল কৰাইছিল যাতে সৰ্বানন্দ সোণোৱাল হাৰে। অমিত শ্বাহ আহিছিলে যেতিয়া, আপোনালোকে সকলোৱে জানে যে অমিত শ্বাহে যেতিয়া ডিব্ৰুগড়ত যেতিয়া কেম্পেইন কৰিবলৈ আহিছিলে, কেম্পেইন কৰিবলৈ আহোঁতে সদায় কেম্পেইন কৰিবলৈ আহিলে কেণ্ডিডেটজনক লগৰ গাড়ীখনত উঠাই, গুৱাহাটীত কেম্পেইন কৰিবলৈ আহিছে, বুজিলি কলিতা মেধিক গাড়ীখনত উঠাই লৈছে। শিলচৰত কেম্পেইন কৰিবলৈ গৈছে, তাতো আপোনাৰ কেণ্ডিডেটজনক উঠাই লৈছে। কিন্তু ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক অমিত শ্বাহে লগত ৰখা নাই। সৰ্বানন্দ সোণোৱালক পৰাজিত কৰিবৰ কাৰণে চেষ্টা কৰিছিলে, কিন্তু কিবা কাৰণত সৰ্বানন্দ সোণোৱাল জিকি গ'ল।
গতিকে প্ৰেক্টিকেলি আচলতে 4টা লোকসভা সমষ্টিত কালি হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ, গৰ্ব আৰু এই যে সদায় কৈ থাকে যে মই সব কৰি দিব পাৰোঁ, মই মেনেজ কৰি দিব পাৰোঁ, মই জিকালে জিকাব পাৰোঁ, হৰুৱালে হৰুৱাব পাৰোঁ, এই যিটো তেওঁৰ দম্ভ অহংকাৰ এনেকৈ পতন ঘটিছে। আপোনালোকে তথ্যকেইটা চালে বুজি পাব কেনেকৈ আচলতে এই গোটেই ইলেকশ্যনটোত সাংঘাতিক ধৰণে বিজেপি হাৰিছে। আপোনালোকে মাত্ৰ তথ্যকেইটা চালেই গম পাব। আচলতে এইবাৰ আপোনালোকে যদি চাই বিজেপি মিত্ৰজোঁটে ভোট পাইছে সৰ্বমুঠ 92,71,914টা মিত্ৰজোঁট হিচাপে দেই। বিৰোধী ঐক্য মঞ্চই কিন্তু ভোট পাইছে 79,07,819টা, অৰ্থাৎ বিজেপি মিত্ৰজোঁটে সৰ্বমুঠ মাত্ৰ 13,64,095টা ভোটহে বেছিকে পাইছে। এইটো ভোট কেইটামান বেছিকে পাইছে, 13 লাখ ভোট মাত্ৰ গোটেই অসমত বেছিকে পাইছে। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈ আছে যে আমি 93টা সমষ্টিত জিকিছো। আচল অৰ্থটো হ'ল যে তেওঁলোকে মাত্ৰ মিত্ৰজোঁটে মিলি মাত্ৰ 13 লাখ ভোট বেছিকে পাইছে, কিন্তু ভোট শ্বেয়াৰৰ ক্ষেত্ৰত বিজেপিয়ে কংগ্ৰেছতকৈ কম ভোট শ্বেয়াৰ পালে। আপোনালোকে ইলেকশ্যন কমিশ্যনৰ ৱেবছাইট চাওক, তাত বিজেপিয়ে ভোট শ্বেয়াৰ পালে 37.43%, আৰু কংগ্ৰেছে ভোট শ্বেয়াৰ পালে 37.48%। তাৰমানে বিজেপিকে কংগ্ৰেছে ভোট শ্বেয়াৰৰ ক্ষেত্ৰত প্ৰায় 11% বৃদ্ধি পালে, 11% বেছিকে পালে। আনহাতে আমি দেখিছিলো যে কিন্তু 2019 চনত কিন্তু ভোট শ্বেয়াৰৰ ক্ষেত্ৰত কিন্তু দেখা গৈছিলে যে বিজেপিয়ে বেছিকে পাইছে। বিজেপিয়ে পাইছিলে 36.41%, কংগ্ৰেছে কিন্তু পাইছিলে 35.79% 2019 চনৰ লোকসভা নিৰ্বাচন। এইবাৰ কিন্তু কংগ্ৰেছে ভোট শ্বেয়াৰ বেছিকে পালে, বিজেপিয়ে ভোট শ্বেয়াৰ কমকে পালে। এই কথাটো আমি সকলোৱে মনত ৰখা দৰকাৰ। আনহাতে আমি দেখিলো যে এইবাৰ নিৰ্বাচনত আপোনালোকে নিজে দেখিলে যে বিজেপিয়ে যোৱাবাৰো 9টা সিট পাইছিলে, এইবাৰো বিজেপিয়ে 9টাহে সিট পালে। এইবাৰ এটাও সিট বিজেপিৰ নাবাঢ়িলে লোকসভা নিৰ্বাচনত। কংগ্ৰেছে যোৱাবাৰ 3টা পাইছিলে, কংগ্ৰেছে কিন্তু 3টাই পালে, সমানেই পাই থাকিলে। কংগ্ৰেছৰ ভোট শ্বেয়াৰ বাঢ়িলে। হিমন্ত বিশ্ব শৰ্মাই ক'লে যে নহয় আমি 11টা সিট পাইছো, কিন্তু 11টা সিটটো আগতে AIDF পাইছিলে আৰু নৱশৰণীয়াই পাইছিলে দুটা, আৰু এটা AIDFৰ সিটটো বিজেপিৰ পক্ষত গুচি গ'ল বুলি ধৰিলো, তাৰমানে পালে অসম গণ পৰিষদে, আৰু নৱশৰণীয়াৰ সিটটো আমি UPPL পালে বুলি ধৰিলো। তাৰমানে সৰ্বশেষত যদি নিৰ্বাচনৰ অংকৰ পিনৰ পৰাও যদি চোৱা যায়, তেতিয়াহ'লে এই অংকৰ পিনৰ পৰাও বিজেপি কোনো পধ্যে লাভৱান হোৱা নাই। গতিকে বিজেপিৰ অহংকাৰ আৰু গৰ্ব এইবাৰ নিৰ্বাচনত অসমৰ মানুহে ধূলিচ্ছাত কৰি পেলাই দিছে। হ'ব পাৰে কেৱল নম্ৰতা আৰু অহংকাৰহীনতা। মই এই মুহূৰ্তত বিৰোধী ঐক্য মঞ্চৰ প্ৰত্যেকটো ৰাজনৈতিক দলক বিনম্ৰভাৱে প্ৰাৰ্থনা কৰিছো যে জনতাই আমাক মৰম কৰিছে, যোৰহাটত মৰম কৰিছে, ধুবুৰীত মৰম কৰিছে, নগাঁৱত মৰম কৰিছে, গোটেই ভাৰতত মৰম কৰিছে, বিজেপিক উচিত শিক্ষা দি দিছে। আটাইতকৈ ডাঙৰ শিক্ষাটো কি? যে নৰেন্দ্ৰ মোদীয়ে অকলে চৰকাৰ কৰিব নোৱাৰিব, নৰেন্দ্ৰ মোদীক অকলে কেতিয়াও দাদাগিৰি কৰিবলৈ নিদিয়ে। 240খন আসনত তেওঁলোকক সীমাবদ্ধ কৰিলে, বিজেপিয়ে অকলে চৰকাৰ কৰিব নোৱাৰে। এইটো হ'ল এই নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ শিক্ষা। সব থকাৰ পাছতো ক্ষমতা, দম্ভ, অহংকাৰ, টকা পইচা, নিৰ্বাচন আয়োগ, ED, CBI, ব্লেকমেইল, পুলিচ, সকলোবিলাক থকাৰ পাছতো আপোনালোকে সকলোৱে দেখিলে, সকলো শক্তি প্ৰয়োগ কৰাৰ পাছতো আৰু পৃথিৱীৰ আটাইতকৈ মদগৰ্বী আৰু অহংকাৰী নেতাজন থকাৰ পাছতো জনতাই বিজেপিক এটা নিৰ্দিষ্ট ঠাইত ৰাখি থলে। ক'ত ৰাখি থলে? এনেকুৱা ঠাইত ৰাখি থলে যে বিজেপিয়ে এতিয়া আৰু সংবিধানখন সলনি কৰিব নোৱাৰে। বিজেপিয়ে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক আৰু ভাঙি চিনি শেষ কৰিব নোৱাৰে। বিজেপিয়ে ইচ্ছা কৰিলে আমাৰ ৰাজ্যবিলাকৰ ক্ষমতা নাইকিয়া কৰি পেলাব নোৱাৰে। বিজেপিয়ে ইচ্ছা কৰিলে আগৰ নিচিনাকে দম্ভ অহংকাৰ কৰি আমাক থানবান কৰি পেলাব নোৱাৰে, জাতিটোক, ভাৰতীয় জাতিটোক ভাগ ভাগ কৰি পেলাব নোৱাৰে।
আমাক বিৰোধী ঐক্যমঞ্চকে গোটেই জনতাই আগবঢ়াই লৈ আহিছিলে। কিন্তু যিহেতু আমি কপৰ্দ শূন্য আছিলোঁ, আমাৰ টকা পইচা নাছিলে, যিহেতু একদম আমি ৰাজপথৰ ভিক্ষাৰীত পৰিণত হৈ গৈছিলোঁ। যোৰহাট লোকসভা নিৰ্বাচন সমষ্টিত কিমান খৰচ কৰিছিলে জানে? বিজেপি চৰকাৰে 100 কোটি টকা লৈ ইয়াত বহি লৈছিলে। মুখ্যমন্ত্ৰী বহি লৈছিলে, গোটেই মন্ত্ৰীসভাখন বহি লৈছিলে। গোটেই মন্ত্ৰীসভাখন বহি লোৱাৰ পাছতো আৰু চিণ্ডিকেটৰ গোটেই লিডাৰবিলাকক আনি মাজুলীত বহুৱাই লৈ একদম টকা এনেকে বিতৰণ কৰি থকাৰ পাছতো, ঘৰে ঘৰে পইচা দিয়াৰ পাছতো যোৰহাটৰ মানুহে বিজেপিক জয়ী নকৰালে। যোৰহাটৰ মানুহক কিমান ডাঙৰ যে চেলুট দিব লাগিব নহয়, শিৱসাগৰ মানুহ যোৰহাটৰ মানুহক কিমান ডাঙৰ চেলুট দিব লাগে। ইমান শক্তি থকাৰ পাছতো বিজেপি দলৰ আমাৰ বিৰোধী শক্তিক এনেকৈ আগবঢ়াই লৈ গ'ল। আমাৰ এটাই দুৰ্বলতা আছিলে, আমি ইতিমধ্যে আমাক মাৰ দি সাংগঠনিক শক্তি আৰু ধন বলটো আমাৰ কমাই দিছিলে। সেইকাৰণে আমি চৰকাৰখন একদম পোনপটীয়াকৈ গঠন কৰিব পৰা পৰ্যায়লৈ নগ'লো, কিন্তু চৰকাৰক সম্পূৰ্ণৰূপে কণ্ট্ৰল কৰিব পৰা পৰ্যায়ত আমাক ৰাখি দিলে। জনতা জনাৰ্দনৰ এই যি তেওঁলোকৰ মানে সিদ্ধান্ত, তেওঁলোকৰ ডিচিশ্যন, এই ডিচিশ্যনক আমি সকলোৱে কৰজোৰে সন্মান জনাইছোঁ। আৰু মই আকৌ বাৰম্বাৰ কৈছোঁ, আমাৰ বিৰোধী পক্ষৰ এতিয়া পাথেয় অহংকাৰ নহয়, মদগৰ্বিতা নহয়, নিজৰ ভিতৰত কাজিয়া পেচাল নহয়, নিজৰ ভিতৰত ইটোৱে সিটোক লেং মৰাটো নহয়। এতিয়া আমি সকলো সৰু ডাঙৰ সকলো শক্তি ঐক্যবদ্ধ হৈ, মই কৈছোঁৱে যে লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদ হাৰিছে যদিও তেওঁলোককো সন্মান সহকাৰে লগত লৈ আমি এতিয়া আগবাঢ়ি যাব লাগিব। লেফ্ট পাৰ্টিবিলাক নিৰ্বাচনৰ সময়ত আমাৰ পৰা আঁতৰি গৈছিলে, তেওঁলোককো আকৌ আমি ঘূৰাই আনিব লাগে। আনকি আম আদমি পাৰ্টি আৰু তৃণমূল কংগ্ৰেছ, তেওঁলোককো আমি লগত লৈ 2024 চনৰ এই শিক্ষাৰ পৰা 2026 চনত আমি মদগৰ্বী বিজেপি চৰকাৰখনক, অহংকাৰী বিজেপি চৰকাৰখনক, অসমীয়া মানুহক কিনি পেলালো বুলি ভবা হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰিক আমি এবাৰ নৎখাত কৰিব লাগিব। আহক আমি সকলোৱে 2024 চনৰ লোকসভা নিৰ্বাচনৰ পৰা শিক্ষা লওঁ আৰু 2024 চনৰ নিৰ্বাচনৰ শিক্ষা লৈ 2026 চনত আহক আমি সকলোৱে মিলি বিজেপিক পৰাভূত কৰোঁ, সাম্প্ৰদায়িকতাক পৰাভূত কৰোঁ, অহংকাৰক পৰাভূত কৰোঁ, ফেচিবাদক পৰাভূত কৰোঁ, আমাৰ বাক স্বাধীনতা হৰণ কৰা সেই দুৰ্য অসুৰ শক্তিটোক আমি পৰাভূত কৰোঁ। আহক আমাৰ সকলো স্বাধীনতা শেষ কৰি পেলোৱা বিজেপিক পৰাভূত কৰোঁ। মই অসমৰ জনতাক 2026 কাৰণে সাজু হ'বৰ কাৰণে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাই মোৰ সংবাদ সামৰণি মাৰিছোঁ। ধন্যবাদ।